হেল্ল' নমস্কাৰ DRX মিলি হেল্থ কেয়াৰ এণ্ড সুস্মিতা ক্লিনিক আপোনালৈ স্বাগতম জনাইছোঁ। ইয়াত আপুনি দেখিছে এইটো আছিলে আমাৰ হাৰ্নিয়া অপাৰেশ্যন আছিলে। হাৰ্নিয়া অপাৰেশ্যন এইটো অপেন কৰা হৈছিলে আৰু হাৰ্নিয়াটো অপেনেই কৰা হয়, গল ব্লাডাৰ বা এপেণ্ডিক্স আমাৰ লেপস্কপি কৰা হয়। ইয়াতে পেচেণ্টক কি কৰা হৈছিলে, যিহেতু হাৰ্নিয়া অপাৰেশ্যন কৰা হৈছিলে, বহলভাৱে কাটা হৈছিলে, সেইটো কাৰণে স্কিন ষ্টেপলাৰো ব্যৱহাৰ হৈছিলে। স্কিন ষ্টেপলাৰ কিয় ব্যৱহাৰ কৰে বুলি ক'লে এইটো এনেকুৱা, মানে কাটা অংশটো যেতিয়া অলপ বহল হয় বা বেছি হয় তেতিয়া আমি কি কৰোঁ, স্কিন ষ্টেপলাৰ ব্যৱহাৰ কৰোঁ। তেতিয়া বিক্ৰিল ইউজ কৰা নহয় বা ৰছী ইউজ কৰা নহয়। ইয়াতে মই বিশেষকৈ গ্লভছ ইউজ কৰিব লাগিছিলে, কিন্তু গ্লভছটো ব্যৱহাৰ নকৰিলোঁ, কাৰণ মোৰ এছিষ্টেণ্টে গ্লভছ অলৰেডি ব্যৱহাৰ কৰি আছিলেই। মই চুবলগীয়া বিশেষ হোৱা নাছিলে, কিন্তু জাষ্ট মই এটা অংশত চুইছোঁ যদিও কাটা অংশত চোৱা নাই, আৰু মই ধুনীয়াকৈ চেনিটাইজাৰ মৰাই লৈছিলোঁ। আৰু বিশেষকৈ হ'লেও গ্লভছটো ইউজ কৰাটো মেণ্ডেটৰী আছিলে, এইটো আপোনালোকে বেয়া নাপাব, চৰি স্কিপ কৰিব। আৰু এইটো হ'ল আপোনাৰ অপাৰেশ্যন কৰাৰ 15 বা 12 দিনৰ ভিতৰত এইটো মলম চলম লগাই থকা হয়। তো তাৰপিছত এইটো মানে স্কিন ষ্টিচটো ৰিমুভ কৰিবলৈ সময় আহে। সেই সময়ত মানে আমি কি কৰোঁ, স্কিন ষ্টেপলাৰটো পিনটো ৰিমুভ কৰোঁ। এইটো আছিলে হাৰ্নিয়া অপাৰেশ্যন, আৰু অপাৰেশ্যন কৰিছিলে ডক্টৰ A Pegu, জেনেৰেল লেপস্কপিক চাৰ্জন। আমাৰ ইয়াতে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব, গল ব্লাডাৰ লেপস্কপি আৰু অপেন, আৰু আপোনাৰ এপেণ্ডিক্স অপেন আৰু লেপস্কপি দুয়োটা পাৰিব। আৰু এনি টাইপছ অফ অপাৰেশ্যনৰ কাৰণে আপোনালোকে আমাক যোগাযোগ কৰিব। DRX মিনি হেল্থ কেয়াৰ এণ্ড সুস্মিতা ক্লিনিক, নৰ্থ লখিমপুৰ, মধ্যমীয়া। ধন্যবাদ, আৰু আমাৰ চেনেলটো